নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আসাম এনএছপি পুলৰ পাৰ্ট 6 লৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিম আগতে আহি যোৱা কেইটামান প্ৰশ্নৰ উত্তৰ। আহক সময় নষ্ট নকৰি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো। Question 1. The real name of বীৰ চিলাৰাই was বীৰ চিলাৰাইৰ প্ৰকৃত নাম কি আছিল? Option A জন্মেজয়, Option B শুক্লধ্বজ, Option C কালাপাহাৰ, Option D মল্লদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শুক্লধ্বজ। মন কৰিবলগীয়া যে চিলা মানে হৈছে কাইট। শুক্লধ্বজ বা চিলাৰাই কাইট কিং হিচাপেও জনা যায়। শুক্লধ্বজ আছিল বিশ্বসিংহৰ তৃতীয় সন্তান আৰু নৰনাৰায়ণৰ ভাইক। Question 2. টুসু পূজা is an important festival of the টুসু পূজা কোন জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ? Option A Bishnupriya, Option B Tea Tribes of Assam, Option C Dimasas, Option D Kuki Tribe। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Option B Tea Tribes of Assam। মন কৰিবলগীয়া যে টুসু পূজা অসমীয়াৰ মাঘ আৰু পুহ মাহত হয় আৰু ইংৰাজীৰ জানুৱাৰী মাহত। Question 3. In which of the following places marks making is predominantly practiced? নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা কাৰ্য প্ৰাধান্যতাৰে চৰ্চা কৰা হয়? Option A চৰাইদেউ, Option B মাজুলী, Option C গোৱালপাৰা, Option D শদিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Option B মাজুলী। মন কৰিবলগীয়া যে মাজুলীৰ চামগুৰি সত্ৰ মাস্ক মেকিঙৰ কাৰণে বিশ্ববিখ্যাত আৰু মাজুলীৰ মাস্ক মেকিঙে জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ অৰ্থাৎ GI টেগ 2024 চনত পাইছে। Question 4. Poki is the name of ancestral home of Poki কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? Option A জ্যোতি প্ৰসাদ আগৰৱালা, Option B লক্ষ্মীনাথ বেজবৰুৱা, Option C বিষ্ণু প্ৰসাদ ৰাভা, Option D নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Option A জ্যোতি প্ৰসাদ আগৰৱালা। মন কৰিবলগীয়া যে বৰ্তমান পকি জ্যোতি ভাৰতী মিউজিয়ামলৈ পৰিণত কৰা হৈছে আৰু ই তেজপুৰত অৱস্থিত। Question 5. Which of the following is located at শিৱসাগৰ? নিম্নলিখিত সমূহৰ কোনটো শিৱসাগৰত অৱস্থিত? Option A সূৰ্য পাহাৰ, Option B মালিনী থান, Option C ৰংঘৰ, Option D দৌল গোবিন্দ মন্দিৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Option C ৰংঘৰ। মন কৰিবলগীয়া যে অপশ্যনৰ শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত অৱস্থিত, মালিনী থান চিয়াং ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশত অৱস্থিত আৰু দৌল গোবিন্দ টেম্পল কামৰূপত অৱস্থিত। Question 6. In which state of India does the Borak River originate? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত? Option A আসাম, Option B মণিপুৰ, Option C মিজোৰাম, Option D মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Option B মণিপুৰ। মন কৰিবলগীয়া যে বৰাক ৰিভাৰ ৰাইজেছ ফ্ৰম দি মণিপুৰ হিলছ, সেনাপতি ডিষ্ট্ৰিক্ট অফ মণিপুৰ। Question 7. Which of the following communities is হাইডাং গীত associated with? হাইডাং গীত নিম্নলিখিত কোন সম্প্ৰদায়ৰ সৈতে জড়িত? Option A দেউৰী, Option B সোণোৱাল কছাৰী, Option C তিৱা, Option D কাৰ্বি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Option B সোণোৱাল কছাৰী। মন কৰিবলগীয়া যে সোণোৱাল কছাৰীৰ সৈতে জড়িত আন কিছুমান ট্ৰেডিশ্যন হৈছে বহুৱা নাচ, হগ্ৰা নাচ, কুলাবুডি নাচ, ফুলকোঁৱৰ মণিকোঁৱৰ গীত ইত্যাদি। Question 8. আশাৰীকান্দি ভিলেজ ইন আছাম ইজ ফেমাছ ফৰ অসমৰ আশাৰীকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? Option A চিল্ক, Option B টেৰাকোটা, Option C জুট, Option D মাৰ্বল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Option B টেৰাকোটা। মন কৰিবলগীয়া যে আশাৰীকান্দি ভিলেজ ধুবুৰী ডিষ্ট্ৰিক্টত অৱস্থিত
আৰু আশাৰিকান্দি টেৰাকটা ক্ৰাফটে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ 2024ত পাইছে। Question 9. In which track and field sports does Hima Das participate? হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? Option A. Triple jump. Option B. Long distance run. Option C. Sprints and short distance. Option D. Hurdles. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Option C. Sprints and short distance. মন কৰিবলগীয়া যে হিমা দাসক ঢিং এক্সপ্ৰেছ হিচাপেও জনা যায় আৰু হিমা দাসে 2018 চনত অৰ্জুন এৱাৰ্ড পাইছিল। Question 10. On whose birthday is Abhiruchi Sports Day celebrated in Assam? কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? Option A. ভোগেশ্বৰ বৰুৱা. Option B. মনালিসা বৰুৱা মেহতা. Option C. হিমা দাস. Option D. ৰাধা গোবিন্দ বৰুৱা. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে Option A. ভোগেশ্বৰ বৰুৱা। মন কৰিবলগীয়া যে ভোগেশ্বৰ বৰুৱা অন্তৰাষ্ট্ৰীয় খেলত গোল্ড মেডেল পোৱা প্ৰথমগৰাকী অসমীয়া। তেখেতে 800 মিটাৰ ৰানিং ইভেণ্টত 1966 এছিয়ান গেমছত গোল্ড মেডেল পাইছিল আৰু লগতে অৰ্জুন এৱাৰ্ড পোৱা প্ৰথমগৰাকী অসমীয়া হৈছে ভোগেশ্বৰ বৰুৱা। The Battle of Saraighat was fought between Lasit Borphukan and শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰটো কমেণ্ট যোগে জনাব। মন কৰিব শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত 1671ত হৈছিল আৰু শৰাইঘাটৰ ৰণৰ সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য সিংহ আৰু মোগলৰ ৰজা আছিল ঔৰংজেব। ইয়াৰ উত্তৰটো আপোনালোকে আসাম NSP পুলৰ পাৰ্ট 5ত পাব। পাৰ্ট 5ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া হৈছে। শিক্ষাদেমী চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।